ৰাতিৰ আন্ধাৰত এইবাৰ দুৰ্বৃত্তই জ্বলাই দিলে এটি বাসগৃহৰ লগতে গৃহটোত থকা যাৱতীয় সা সামগ্ৰী। চেঙাৰ খোলাবান্ধাত সংঘটিত হৈছে এনেধৰণৰ এক জঘন্য আৰু ভয়ানক ঘটনা। ৰাতি আন্ধাৰত কেইজনমান দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে জহৰ আলী নামৰ এজন ব্যক্তিৰ বাসগৃহৰ লগতে গৃহটোত থকা যাৱতীয় সা সামগ্ৰী। একে গাঁৱৰে শ্বাহজাহান আলী, চাইব আলী, নুৰ মহম্মদ আৰু দিলবৰ ওৰফে দিলা ফকীৰ ৰাতি আন্ধাৰত জুই লগাই দিয়াৰ গুৰুত্ব অভিযোগ উত্থাপন কৰিছে জহৰ আলীৰ পৰিয়ালৰ লোকে। ৰাতি আন্ধাৰত আনুমানিক 12:30 মান বজাত জহৰ আলী পৰিয়ালৰ ওপৰত ভয়ংকৰ ৰূপত আক্ৰমণ কৰি জুই লগাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে। আৰু এই জঘন্য আৰু ভয়ংকৰ অগ্নিকাণ্ডত গৃহটোৰ যাৱতীয় ধান, চাউল, বাচন বৰ্তনৰ শ হাঁহ কুকুৰা জুইত জাহ গৈছে বুলি জানিবলৈ দিয়ে ভুক্তভোগীয়ে। আৰু শ্বাহজাহান আলী, চাইব আলী, নুৰ মহম্মদ আৰু দিলবৰ ওৰফে দিলা ফকীৰৰ বিৰুদ্ধে কাছুমাৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ কথা উল্লেখ কৰিছে ভুক্তভোগী পৰিয়ালে। উক্ত অগ্নিকাণ্ডত আনুমানিক 3 লাখ টকাৰ ক্ষতিসাধন হোৱা বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে। ইতিমধ্যে কাছুমাৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আৰু ভুক্তভোগী জহৰ আলী পৰিয়ালে চৰকাৰ তথা প্ৰশাসনক উক্ত ঘটনাটোৰ উচিত তদন্ত কৰি ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনায়। নগাবেৰাৰ পৰা জিয়াউল হকৰ ৰিপৰ্ট, এনি লাইভ। কাছুমাৰা থানাৰ অন্তৰ্গত পাঠিমাৰী গাঁৱত জহৰ আলীৰ ঘৰত যোৱা ৰাতি আনুমানিক 12টাৰ পিছত কোনো দুষ্কৃতিকাৰীয়ে ধানৰ ভঁৰাল আৰু পশুধন, হাঁহ কুকুৰা থকা ঘৰটোত জুই লগাই দিয়ে আৰু বাকী দুখন ঘৰত বাহিৰৰ পৰা দৰ্জাবিলাক ৰছীৰে বান্ধি জুই লগাই দিয়ে, যাৰ ফলত যথেষ্ট পৰিমাণে ক্ষতি হয়। ধান ভঁৰালটো সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে। প্ৰায় 60-70টা হাঁহ কুকুৰা আছিল, সেইখিনি সম্পূৰ্ণৰূপে মানে পুৰি ভস্মীভূত হৈছে। তাৰ ফলতে আৰু এটা মানে দুখৰ বিষয় যে ইফালে প্ৰায় 30-40টামান আছিল তামোল গছ আছিল, সেই তামোল গছখিনিও কাটি পেলাইছে। গতিকে আপোনালোকৰ জৰিয়তে আমি দক্ষিণ বৰপেটা জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নে সজোৰে দাবী উত্থাপন কৰিছোঁ যে বৰপেটা জিলাৰ SP মহোদয়লৈ আৰু বিশেষ কৰি কাছুমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ালৈ আমাৰ মানে সজোৰে দাবী যে এই অপকাণ্ডৰ লগত বা যিসকল দুষ্কৃতিকাৰীয়ে এই নিৰ্মম আৰু এক নিৰীহ পৰিয়ালক এনেকুৱা হাৰাশাস্তি কৰিলে যাতে নিৰপেক্ষ তদন্ত কৰি দুষ্কৃতিকাৰীক মানে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে, তাৰ কাৰণে আমি সজোৰে দাবী উত্থাপন কৰিছোঁ। কাৰণটো কি হ'ব পাৰে এনেকুৱা কৰাৰ কাৰণ আমি যিহেতু এই সমাজৰ লগত জড়িত নহয়, আমি সংগঠন আকাৰে আমি এটাই দাবী জনাইছোঁ যে ইয়াৰ লগত যিসকল দুষ্কৃতিকাৰী জড়িত হৈ আছে প্ৰশাসনে যাতে নিৰপেক্ষ তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। পৰিয়ালটো কাৰোবাৰ লগত তেনেকুৱা মানে নাই, যিহেতু সমাজ পাতি গাঁও পাতি আছে, কাৰোবাৰ লগত থাকিব পাৰে। নিশ্চিতভাৱে এই ঘৰখনৰ মুৰব্বীয়ে সেই কাৰোবাৰ লগত যদি সন্দেহ কৰে নিশ্চিতভাৱে কৰিব। আৰু ইতিমধ্যে মই শুনামতে মই আহি চালোঁ যে ঘৰৰ মালিকজনে ইতিমধ্যে থানাত গৈছে, এজাহাৰ দিছে। গতিকে নিশ্চিতভাৱে সন্দেহ কৰা মানুহৰ ওপৰত নাম মেনশ্যন কৰি এজাহাৰ দাখিল কৰিব আৰু সেই এজাহাৰৰ ভিত্তিত যাতে আৰক্ষী বিষয়াই মানে সঠিক তদন্ত কৰি আনুমানিক কিমান টকাৰ সম্পত্তি ভস্মীভূত? আনুমানিক যিখিনি দেখা পালোঁ প্ৰায় 70-80 মোন ধান আছিল আৰু 40-50টামান হাঁহ কুকুৰা আছিল, গোটেইখিনি ধ্বংস হৈছে। ঘৰটো ধ্বংস হৈছে আৰু যিখিনি মানে এই ৰন্ধা বঢ়াত যিখিনি সা সঁজুলি, সা সৰঞ্জাম গোটেইখিনি পুৰি ভস্মীভূত হৈছে। আনুমানিক কিমান টকা হ'ব? প্ৰায় 3 লাখৰ ওপৰত ক্ষতি হৈছে। আৰু বিশেষ কৰি যিটো ক্ষতি আমি জুখিব নোৱাৰোঁ, তামোল গছখিনি যে কাটিছে সেইখিনিৰ কিমান মূল্য হ'ব সেই মূল্যটো কোনেও জুখিব নোৱাৰে। দিলা ফকীৰ ৰাইৰে ঘৰ আগুন ধৰাই দিছে আৰু চুবেৰী গাছ, তামোল গাছ কাটি গেছে। মোৰ ঘৰৰ ওচৰত আছিলাম, মোক আৰু কোবাব নেকি আহিছিল, আহি পেলাই ধাবৰাই নি ৰাস্তাত তুলি পেলাই দি ঘৰত আগুন ধৰাই দি পেলাই গুচি গেছে। কেইটা বজাত? আইতেৰ অনুমান 12টা-12:30 বজাত দি পেলাই দি আৰু আমাক আহি গেছে যে তোৰ ঘৰত জৈ গোটা কাটা ধৰা দি তাক মাৰি পেলাই ভাগা মাতে। কিমান টকাৰ ক্ষতি হৈছে আপোনাৰ? মোটামুটি 3 লাখ মান টাকা ক্ষতি হৈছে। ধান আছিল 70-80 মোন, কুৰকেচৰি আছিল 60-70টা কুৰকেচৰি আছিল, হান্দি পাতিল আছিল আৰু চাউল আছিল ঘৰে, এলে গোটা কটা হইতে পৰি গেছে।
থানাত এজাহাৰ দিছে না? এজাহাৰ দিছোঁ। পুলিচ আহিছে? আহিছে। এতিয়া কি ক'ব? দেই গেল কৈ গেল যে পরে হব পিছত তোমার লগত মারামারি কাজা নকরবি দেখি আছো। এতিয়া বিচার ন্যায় বিচার নাকবো মোর। ন্যায় বিচার মই আমি কি মানুষটা মিশাই করছো না হাসাই করছো এটা যাচাই করি মোর সত্য বিচারটা নাকবো। এইখিনি আমার খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।